হয় নমস্কাৰ, মই দিলদাৰ হুছেইন। আমি এতিয়া আজি খেলখন উদ্বোধন কৰিবৰ কাৰণে আমাৰ মোৰ লাইভ ষ্ট্ৰীমত আপোনালোকে ধুনীয়া পৰিৱেশ চাই আছে। দিলদাৰ হুছেইনৰ সৈতে আপোনালোকে লাইভ প্ৰচাৰ চাই আছে। আপোনালোকে মোৰ লাইভ ষ্ট্ৰীমত চাই আছে হিমা দাস। সকলোকে ধন্যবাদ। ডিঙৰ পৰিৱেশ আপোনালোকে চাই আছে। আজি একো নকওঁ, সকলোৱে খেলখন উপভোগ কৰক আৰু ইমান ভাল নহয় চবেই এনজয় কৰিব বুলি আশা কৰিছোঁ। সকলো সৰু দাদাসকলক ধন্যবাদ, তেওঁলোকে ইমান ধুনীয়া এটা অনুষ্ঠান অৰ্গেনাইজ কৰাৰ বাবে। বিশেষকৈ ঢিং নিচিনা এখন ঠাই ইউজ বলটো যোৱা 2-3 বছৰৰ পৰা কৰি আছে। আশা কৰিছোঁ আগন্তুক দিনতো কৰি যাব। আৰু ইয়াৰ পৰা এটা কোচিং চেণ্টাৰ আছে, সেই কোচিং চেণ্টাৰৰ পৰা আশা কৰিছোঁ এদিন ইণ্ডিয়া খেলিব। ইয়াৰ পৰা ভাইটি ভণ্টিসকলকে আৰু আজিৰ খেলখন উদ্বোধন কৰিলোঁ বুলি ঘোষণা কৰিলোঁ। ধন্যবাদ। মোৰ লাইভ ষ্ট্ৰীমত আপোনালোকে চাই আছে ডিং এক্সপ্ৰেছ। আমি খেলখন উদ্বোধন কৰিবৰ কাৰণে আমি হিমা দাস ডাঙৰীয়াক অনুৰোধ জনাইছোঁ আৰু আমাৰ অতিথি বল কৰি পেলাই আজি ফাইনেল খেলখন উদ্বোধন কৰিবৰ কাৰণে আমি অনুৰোধ কৰিছোঁ। ধন্যবাদ। টাইম 20 কেমেৰাত আপোনালোকে লাইভ সম্প্ৰচাৰ চাই আছে। ডিং এক্সপ্ৰেছ হিমা দাস এতিয়া বেটিং কৰিব। এয়া কেৱল মাত্ৰ আপোনালোকে দিলদাৰ হুছেইনৰ সৈতে আপোনালোকে চাব পাৰিছে। নগাঁও জিলাৰ ডিঙৰ পৰা আপোনালোকে চাই আছে। খুব সুন্দৰ পৰিৱেশ আৰু কিছু মুহূৰ্তৰ পিছতেই আজিৰ এই খেল আৰম্ভ হ'ব। আজি হাই ভল্টেজ নৈশ ফাইনেল খেল অনুষ্ঠিত হ'ব। এয়া কেৱল মাত্ৰ টাইম 20 আপোনালোকে চাব পাৰিছে আৰু কিছু মুহূৰ্তৰ পিছতেই আজি হাই ভল্টেজ নৈশ ক্ৰিকেট খেল অনুষ্ঠিত হ'ব ডিং খেলপথাৰত। ডিং ষ্টেডিয়ামৰ পৰা আপোনালোকে চাই আছে লাইভ সম্প্ৰচাৰ। দিলদাৰ হুছেইনৰ সৈতে আপোনালোক সংযোগ হৈ আছে। ইয়াক কেৱল মাত্ৰ টাইম 20 আপোনালোকে চাব পাৰিছে। ডিঙত নিশাৰ পৰিৱেশ আপোনালোকে চাই আছে। ইয়াক খুব সুন্দৰ শ্বট, খুব সুন্দৰ শ্বট। ডিং এক্সপ্ৰেছ নামেৰে খ্যাত দৌৰবিদ হিমা দাস আপোনালোকে চাই আছে, বেটিং কৰি আছে। আৰু খন্তেক সময়ৰ পিছতেই আজি আনুষ্ঠানিকভাৱে চূড়ান্ত ফাইনেল খেল অনুষ্ঠিত হ'ব নগাঁও জিলাৰ ডিং ষ্টেডিয়ামত। ডিং ষ্টেডিয়ামৰ পৰা আপোনালোকে লাইভ সম্প্ৰচাৰ চাই আছে। দিলদাৰ হুছেইনৰ সৈতে আপোনালোক সংযোগ হৈ আছে। আৰু কোনে কোনে এই দৌৰবিদগৰাকীৰ আপোনালোকে খেল উপভোগ কৰি আছে অনুগ্ৰহ কৰি কমেণ্ট কৰি জনাব। আপোনালোকে চাই আছে মোৰ লাইভ স্ক্ৰীণত হিমা দাস বেটিং কৰি আছে ডিং ষ্টেডিয়ামৰ পৰা, যাৰ নামে এক সুকীয়া পৰিচয়, যিজনে বিশ্ব জয় কৰিছে। ক্ৰীড়াৰ দৌৰবিদ হিমা দাসৰ লাইভ টেলিকাষ্ট আপোনালোকে চাই আছে। ডিঙৰ পৰিৱেশ আপোনালোকে চাই আছে। কেৱল মাত্ৰ টাইম 20 আপোনালোকে চাব পাৰিছে হিমা দাসৰ এক্সক্লুজিভ দৃশ্য দিলদাৰ হুছেইনৰ সৈতে লাইভ সম্প্ৰচাৰ। আৰু নমস্কাৰ, মই দিলদাৰ হুছেইনৰ সৈতে আপোনালোকে এক্সক্লুজিভ প্ৰতিবেদন চাই আছে। আৰু আজিৰ এই শুভ উদ্বোধনী অনুষ্ঠানত আপোনালোকে চাই আছে মতিবুৰ ৰহমান, লগতে আছে খালেদা ইয়াসমিন, তেখেতসকল আহি উপস্থিত হৈছে। আমি হিমা দাসৰ পৰা এটা বাইক লওঁ। হয় নমস্কাৰ। আপোনালোকে চাই আছে বাইদেউ নমস্কাৰ। নমস্কাৰ, ভালে আছে? ভালে, আপুনি? আছো ভালে আছে। বাইদেউ আপোনাৰ ফেন ক্লাবৰ ব্যৱস্থাপনাত ডিঙত খুব সুন্দৰ নৈশ ক্ৰিকেট টুৰ্ণামেণ্টৰ আয়োজন কৰিছে। আজি ফাইনেল খেল অনুষ্ঠিত হ'ব। এই শুভক্ষণত আপোনাৰ অনুভৱ কেনেকুৱা, কি ক'ব বিচাৰিছে? ভাল লাগিছে। আমাৰ ঢিং নিচিনা এখন ঠাইত ইউজ বল আজি 2-3 বছৰৰ পৰা দাদাসকলে কৰি আছে। আৰু বিশেষকৈ মই আমাৰ ৰাহুল দা আৰু
আমাৰ সঞ্জিত দা এই দুইজনক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তত্বাৱধানত আজি এইখিনি হৈছে আৰু কেইজনমান দাদা এনি টাইম লাগিয়ে আছে এনেকুৱা এখন খেল উপভোগ কৰিবৰ কাৰণে ধিংবাসী ৰাইজক দেখাবৰ কাৰণে আয়োজন কৰিছে। তাৰ কাৰণে বহুত বহুত ধন্যবাদ তেওঁলোকক আৰু আশা কৰিছোঁ আজি অলপ ঠাণ্ডাটো বেছি, মোৰ কথাও ওলোৱা নাই, এতিয়া কঁপি আছোঁ, বহুত দিন ঠাণ্ডা পোৱা নাই আৰু এইখিনিতে ৰখি দিওঁ আৰু ভৱিষ্যতে আৰু এনেকুৱা ধৰণৰ খেল ধিংবাসী ৰাইজক দেখাব বুলি আশা কৰিছোঁ। আৰু মোৰ ফেন ক্লাব দাদাসকলকো বহুত ধন্যবাদ আৰু আপোনালোককো এতিয়া পাৰ্চনসকলকো বন্ধু বান্ধৱসকলকো ধন্যবাদ। এনেকৈ আমি ধিংখন খেলৰ ক্ষেত্ৰত আগবঢ়াই লৈ যাব লাগিব, সকলোৱে গুৰু দায়িত্ব আছে, গতিকে সেইখিনিয়ে আশা কৰিলোঁ। বাইদেউ আপুনি খেলৰ জৰিয়তে বিশ্ব জয় কৰিছে, কিন্তু দেখা গৈছে ডিঙৰ ষ্টেডিয়ামখন আজিও দুৰ্বল অৱস্থাত আছে, বিশেষ কোনো আন্তঃগাঁথনি উন্নত দেখা পোৱা নাই। আপুনি এই ক্ষেত্ৰত কি ক'ব বিচাৰিছে? অলপ কৰিব লগা আছে আৰু এতিয়া ইমান ধুনীয়া ধুনীয়া খেল চলি আছে আৰু কৰিব লাগিব সেইকাৰণে। আৰু ইয়াত প্ৰশিক্ষণ চেণ্টাৰো মুকলি কৰিছে, এটা প্ৰশিক্ষণ চেণ্টাৰ চলি আছে বৰ্তমান, চলি আছে হয় কৰি আছে। আৰু ষ্টেডিয়ামখন আৰু অলপ দিন লাগিব, ভাল কৰিব লাগিব, কাৰণ মোৰ এখন ফিল্ডৰ লগতো জড়িত হৈ আছে স্মৃতি কিছুমান, গতিকে দায়িত্ব আছে, সেইখিনি কৰিব লাগিব সোনকালে। থেংক ইউ, ধন্যবাদ। মোৰ সৈতে ৰাহুল জ্যোতি দাদা আছে। দাদা নমস্কাৰ। অশেষ কষ্ট কৰি যি আপোনাৰ লক্ষ্য আছিলে আজি চূড়ান্ত ফাইনেল খেল অনুষ্ঠিত হ'ব, কেনে অনুভৱ এই মুহূৰ্তত কি ক'ব বিচাৰিছে? অনুভৱটো ভালেই, সুকীয়া অনুভৱ পোৱা যায় প্ৰতি বছৰে। আমি ধৰি লওক 2015 চনৰ পৰা পাতি আছিলোঁ খেলখন, আজি দুবছৰ ধৰি পেলাই আমি 20 বলৰ লেটাৰ বল পাতিব আৰম্ভ কৰিছোঁ। হিমা ফেন ক্লাব আৰু হিমাই আমাক যথেষ্টখিনি সহায় কৰি দিছে। BCCI আমাৰ যি সম্পাদক আমাৰ দেৱজিৎ শইকীয়া ডাঙৰীয়া, তেখেতৰ পৰা আমি বহুত সহায় পাইছোঁ, ধন্যবাদ জনাইছোঁ। আজি এই সুযোগতে তেখেতে আমাৰ ক্ৰীড়াখিনি সুবিধাতকৈ বহুখিনি বস্তু যোগান ধৰিছে, যিবিলাক বস্তু আমি ধৰি লওক কিনি আনি পেলাই ধৰি লওক আমাৰ সামৰ্থ্য নাই, আমাৰ ধৰি লওক ভিন ভিন জেগাত, আৰু তেওঁ ভৱিষ্যতেও তেনেকৈ ধৰি লওক আমাক সহায় কৰিম বুলি আশ্বাস দিছে। আৰু তেওঁ আমাক সঘনাই যোগাযোগ আমাৰ চলি থাকে। তেওঁ কয় যি কি অসুবিধা হয় জনাব, আমি কৰিম। খালি ভাল প্লেয়াৰ ওলাব লাগিব, ভাল খেলুৱৈ আগবাঢ়িব লাগিব, আৰু খেলুৱৈ মনোভাৱটো আগবাঢ়ি ৰাখি সকলোকে আগবাঢ়িবলৈ ধন্যবাদ। মোৰ সৈতে দাদা আছে। দাদা, আপোনালোকে এক প্ৰশিক্ষণ চেণ্টাৰ ইয়াত মুকলি কৰিছে, বৰ্তমান প্ৰশিক্ষণ চলি আছে, কিমান সঁহাৰি লাভ কৰিছে আৰু ধিংবাসী ৰাইজক কি আহ্বান জনাব? আচলতে পশ্চিম নগাঁৱত এইটোৱে প্ৰথম প্ৰশিক্ষণ কেন্দ্ৰ আমি আৰম্ভ কৰিছোঁ আৰু ৰাইজৰ সঁহাৰি খুবেই আশাপ্ৰদ আৰু বহুতো ভাল ভাল খেলুৱৈ ওলাই আহিব বুলি আমি আশা কৰিছোঁ। আমাৰ বিগত দিনকেইটাতে কেইবাজনো ভাল খেলুৱৈ আমাৰ ইতিমধ্যে প্ৰশিক্ষকসকলৰ চকুত পৰিছে আৰু আমিও পাৰ্যমানে সহায় কৰি আছোঁ। আগন্তুক দিনত আমি হয়তো ৰাজ্যিক পৰ্যায়ত বা নেশ্যনেল পৰ্যায়তো আমি আমাৰ ইয়াৰ পৰা খেলুৱৈ পঠাবলৈ পাম বুলি আমি ইয়াতে আশা ৰাখিছোঁ। আৰু আজি কাৰ কাৰ মাজত খেল অনুষ্ঠিত হ'ব? আজি আমাৰ এই ডিউজ বল প্ৰতিযোগিতাৰ অন্তিমখন অৰ্থাৎ ফাইনেল খেলখন আমাৰ খন্তেক সময়ৰ পাছতে আৰম্ভ হ'ব আৰু আজি খেলখনত অংশগ্ৰহণ কৰিব নগাঁৱৰ নিঞ্জা ৱেৰিয়ৰ আৰু গ্ৰীণ গেলেক্সি ক্লাব। এই দুটা টীমে ফাইনেলত অংশগ্ৰহণ কৰিছে। আমাৰ T10 10 অভাৰকৈ খেল হ'ব আৰু খন্তেক সময়ৰ পাছতেই এই আকৰ্ষণীয় আৰু ৰোমাঞ্চকৰ খেলখন আপোনালোকে চাবলৈ পাব বুলি আমি আশা কৰিছোঁ। ধন্যবাদ। দিলদাৰ হুছেইনৰ সৈতে আপোনালোকে চাই আছে লাইভ। মোৰ সৈতে আছে ডিং প্ৰেছ ক্লাবৰ সন্মানীয় সভাপতি তথা মোৰ শ্ৰদ্ধাৰ দাদা ৰাজীৱ নিয়োগ। এটি চিনাকি নাম, এটি বলিষ্ঠ কণ্ঠ, এগৰাকী প্ৰবীণ সাংবাদিক। দাদা নমস্কাৰ। নমস্কাৰ। ডিঙত যি ৰিয়াজুদ্দিন আহমেদৰ সৌৰণীত যি নৈশ ক্ৰিকেট টুৰ্ণামেণ্টৰ আয়োজন কৰিছে 4 দিনীয়া কাৰ্যসূচীৰে, আজি ফাইনেল খেল, কি ক'ব এই উপখনত? কথাটো হৈছে কি, ধিঙৰ যি ক্ৰিকেট একাডেমীৰ সৃষ্টি হৈছে, ইয়াৰ পৰা বহুতো ল'ৰা প্ৰায় 80জনতকৈ ল'ৰা ইতিমধ্যে ক্ৰিকেট খেলিবলৈ এখন মঞ্চ পাইছে, ষ্টেডিয়াম পাইছে আৰু লগতে যি কম্পিটিশ্যন হৈছে, সেই কম্পিটিশ্যনত অসমৰ বিভিন্ন ঠাইৰ ৰাজ্যিক পৰ্যায়ৰ খেলুৱৈ ইয়াত অংশগ্ৰহণ কৰিছে। ই এক ধিঙৰ কাৰণে, ক্ৰীড়া জগতৰ কাৰণে
সুখবৰ বুলি ক'ব লাগিব। আমি আশা কৰিছোঁ ধিঙৰ যিসকল নৱপ্ৰজন্ম ওলাই আহিছে ক্ৰিকেট খেলিবলৈ, আমাৰ যিহেতুকে ধিং এক্সপ্ৰেছ হিমা দাস ধিঙৰে হিমা দাসৰ দৰে ইয়াৰ পৰা ক্ৰিকেটত ৰাজ্যিক হওক বা আমি ৰাষ্ট্ৰীয় পৰ্যায়ত যাতে আমি ক্ৰিকেটাৰ উলিয়াব পাৰোঁ, সেইটো আমাৰ মূল লক্ষ্য। আৰু এই লক্ষ্য আগত ৰাখি পেলাই আমি এনেধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ। আৰু এই প্ৰতিযোগিতাসমূহত দেখা গৈছে আমাৰ যি কণ কণ শিশু খেলিছে, সুন্দৰ পাৰফৰ্মেঞ্চ দিছে। আমি আশা কৰিছোঁ তেওঁলোকৰ কেইবাগৰাকী খেলুৱৈ ইতিমধ্যে ডিষ্ট্ৰিক্ট হওক বা ষ্টেট খেলিব পাব, আৰু সেইটোৱে আমাৰ লক্ষ্য। আৰু সেই লক্ষ্যত উপনীত হ'ব পাৰিলে আমি আমাৰ যি খেলৰ যি আমি উদ্দেশ্য আছিলে, চেষ্টাক আমি মানে সুফল পাম বুলি ভাবিছোঁ। আমি এটা কথা ক'ব পাৰি যে ৰিয়ান পৰাগৰ নিচিনা খেলুৱৈ ডিঙৰ পৰা সৃষ্টি হ'ব। হয়, আমি সেই দৃশ্যে আচলতে ৰিয়ান পৰাগ যিহেতুকে অসমৰ পৰা আজি ৰাষ্ট্ৰীয় পৰ্যায়ত খেলিছে, গতিকে আমি আশা কৰিছোঁ আমাৰ ধিঙৰ পৰা কণ কণ শিশুসকলে যি ধৰণে পাৰফৰ্মেঞ্চ দেখাইছে, আমি আশাবাদী যে ধিঙৰ এই কণ কণ শিশুসকলৰ ভিতৰত কেইবাগৰাকীও এনে ৰাজ্যিক পৰ্যায়ত হওক, আমি ৰাষ্ট্ৰীয় পৰ্যায়তো আশা কৰিছোঁ। তাৰ এগৰাকী ক্ৰিকেটাৰ যদি ৰাষ্ট্ৰীয় পৰ্যায়ত যদি ধিঙৰ পৰা যদি খেলিব পাৰে, তাতকৈ আৰু ধিংবাহী কোনো হ'ব নোৱাৰে। গতিকে আমি সকলোৱে আশাবাদী, আৰু আমাৰ এই আশা আমি আমাৰ যি আশা, এই আশা সফল হ'ব বুলি আমি বিশ্বাসী। আমি বিচাৰোঁ যে ডিঙৰ পৰা ৰিয়ান পৰাগতকৈ ৰিয়ান পৰাগৰ নিচিনা খেলুৱৈসকল ওলাই আহক। দিলদাৰ হুছেইনৰ সৈতে আপোনালোকে লাইভ টেলিকাষ্ট চাই আছে, কেৱল মাত্ৰ টাইম 20 আপোনালোকে চাব পাৰিছে এক্সক্লুচিভ দৃশ্য। আৰু আজি কিছু মুহূৰ্তৰ পিছতেই আনুষ্ঠানিকভাৱে ফাইনেল ক্ৰিকেট খেল অনুষ্ঠিত হ'ব। আৰু আজিৰ খেলৰ মুখ্য অতিথি হিমা দাস। আমি আপোনালোকক জনাই আছোঁ যে ধিং ফ্ৰেণ্ডছ ক্লাব আৰু হিমা ফেন ক্লাবৰ উদ্যোগত ডক্টৰ ৰিয়াজুদ্দিন আহমেদৰ অনুনীত ক্ৰিকেট প্ৰতিযোগিতা ধিং ষ্টেডিয়ামত আৰম্ভ হৈছে। 7, 8, 9 আৰু 10 ডিচেম্বৰ আজিৰ তাৰিখ চূড়ান্ত ফাইনেল খেল। আৰু ফাইনেল খেল কিছু মুহূৰ্তৰ পিছতেই আৰম্ভ হ'ব। আৰু ইতিমধ্যে হিমা দাস আহি উপস্থিত হৈছে নগাঁও জিলাৰ ধিঙত। এক্সক্লুচিভ আপোনালোকে চাই আছে, কেৱল মাত্ৰ টাইম 20 আপোনালোকে চাব পাৰিছে। চাই থাকিব টাইম 20 আৰু কিছু মুহূৰ্তৰ পিছতেই হাই ভোল্টেজ নৈশ ক্ৰিকেট খেল অনুষ্ঠিত হ'ব। ডিঙৰ পৰিৱেশ দেখুৱাই আছোঁ। এক্সক্লুচিভ দৃশ্য আপোনালোকে ডিঙৰ পৰা চাই আছে, ডিং ষ্টেডিয়ামৰ পৰা চাই আছে। দিলদাৰ হুছেইনৰ সৈতে আপোনালোকে লাইভ টেলিকাষ্ট চাই আছে। আৰু বহুতে আমাৰ সৈতে সংযোগ হৈ আছে, আমাৰ পোনপটীয়া সম্প্ৰচাৰ চাই আছে। কোনে ক'ৰ পৰা চাই আছে আমাক কমেণ্ট কৰি জনাব। মই দিলদাৰ হুছেইন আপোনালোকৰ সৈতে আছোঁ নগাঁও জিলাৰ ধিঙত। আৰু ধিং ফ্ৰেণ্ডছ ক্লাব আৰু ধিং ক্ষমা কৰিব হিমা ফেন ক্লাবৰ উদ্যোগত বিশ্ব চিকিৎসক প্ৰয়াত ডক্টৰ ৰিয়াজুদ্দিন আহমেদৰ সৌৰণীত যি 4দিনীয়া কাৰ্যসূচীৰে নৈশ ক্ৰিকেট খেল প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছিলে ধিং ষ্টেডিয়ামত, তাৰে আজি চূড়ান্ত ফাইনেল খেল কিছু মুহূৰ্তৰ পিছতেই অনুষ্ঠিত হ'ব। আৰু আজিৰ খেলৰ মুখ্য অতিথি হ'ব উদ্বোধক হিচাপে আছিলে ধিং এক্সপ্ৰেছ খ্যাত হিমা দাস। আপোনালোকে চাই আছে কেৱল মাত্ৰ টাইম 20 কেমেৰাত এক্সক্লুচিভ দৃশ্য চাব পাৰিছে দিলদাৰ হুছেইনৰ সৈতে লাইভ টেলিকাষ্টত। আৰু কিছু মুহূৰ্তৰ পিছতেই আজি চূড়ান্ত ফাইনেল খেল আৰম্ভ হ'ব। আপোনালোকে চাই থাকিব টাইম 20 কেৱল মাত্ৰ আমি কিছু মুহূৰ্তৰ পিছতে পুনৰ আপোনালোকৰ সৈতে সংযোগ হ'ম। ধন্যবাদ। আপোনালোকে টাইম 20 চাই থাকিব। ধন্যবাদ।